মই এই ভাগত চেনেললৈ মই এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাণীচাপৰি শ্ৰী শ্ৰী মনসা মন্দিৰৰ আজি বাৰ্ষিক 2024 চনৰ বাৰ্ষিক পূজাৰ 5দিনীয়া বিস্তৃত কাৰ্যসূচীৰ আৰম্ভ হৈছে যোৱা 27/4/2024 তাৰিখৰ পৰা আৰু 1 মে অৰ্থাৎ আজি 1 মে তাৰিখ হ'ল আজি অৰ্থাৎ শেষ দিন। আৰু এই শেষ দিনটোত আজি আমাৰ গধূলি 5টা বাজিলে 5টা বজাৰ পিছৰে পৰা আমাৰ ঘৰ বিসৰ্জন হ'ব, আনুষংগিক প্ৰতিমাৰ কিছুমাংশ বিসৰ্জন হ'ব আৰু তাৰে পিছতে আমাৰ প্ৰায় 9টা 9:30মান বজাত আমাৰ সমূহীয়াভাৱে ৰাইজ আমাৰ সভাঘৰত বহি প্ৰসাদ বিতৰণ হ'ব। এনেকুৱাকৈ এটা কাৰ্যসূচী হ'ব আৰু প্ৰথম দিনৰ কাৰ্যসূচী 27/4/2024 তাৰিখে সন্ধিয়া আমাৰ ঘৰত স্থাপন হৈছে। তাৰ পিছত আমাৰ পূজা আৰম্ভ হৈছে। পূজা আৰম্ভ হৈ টাইম অনুযায়ী আমাৰ যিখিনি পূজাৰ কৰণীয় কাম সেই কামখিনি কৰিছে। অজপালি হৈছে হৈ আমাৰ প্ৰায় 10:30মান বজাত আমাৰ অধিবাস সমাপ্ত হৈছে। পঞ্চমী তিথি অৰ্থাৎ পঞ্চমী তিথি দিনা ৰাতিপুৱাৰে পৰা আমাৰ টাইম অনুসৰি মাংগলিক কামখিনিৰ কাৰণে আমাৰ ৰাইজ আগবাঢ়িছে। প্ৰথমতে ঘৰত ঘূৰাইছে, জলযাত্ৰা আৰম্ভ হৈছে। জলযাত্ৰাৰ পৰা আমি স্থাপন কৰি আকৌ আমাৰ দুলনি আনিবলৈ গৈছে। দুলনি স্থাপন কৰি আমাৰ পূজা আৰম্ভ হৈছে। পূজা আৰম্ভ কৰি ঠিক 12 বজাত আমাৰ বলিদান হৈছে। তাৰে পিছত আমাৰ হোমগ্নি হৈছে। তাৰে পিছত আমাৰ পুষ্পাঞ্জলি হৈছে। হোৱাৰ পিছত প্ৰায় 1:30মান বজাত আমাৰ সমূহীয়াভাৱে প্ৰসাদ বিতৰণ হৈছে। হোৱাৰ পিছতে ভোগ বিতৰণ হৈছে আৰু এনেকুৱাকৈ ভোগ বিতৰণ হৈছে বা প্ৰসাদ বিতৰণ হৈছে য'ত কল্পনা কৰি ভক্তৰ এনেকুৱা পৰিসৰৰ বৃদ্ধি হৈছে য'ত কল্পনা কৰিব নোৱাৰি। প্ৰায় পঞ্চমী তিথি দিনাখনে 60-70 হাজাৰমান ভক্তৰ সমাগম হৈছে আৰু প্ৰতিজন ভক্তকে আমি মন্দিৰ তৰফৰ পৰা যিমানখিনি যি আপ্যায়নৰ কৰিব লাগে সেইখিনি কৰিছোঁ আৰু সেইখিনি কৰাৰ ফলত ভক্তসকলৰ মাজৰ পৰা আমি সমাদৰ লাভ কৰিছোঁ। আৰু এনেকৈ থাকে কি আমাৰ সন্ধিয়া আৰতি হৈছে 7 বজাত। আৰতি হৈ যোৱাৰ পিছতে